ভুলতো ভৰি নলগাব এইসমূহ সামগ্ৰীত। সামান্য ভুলে তছনছ কৰিব আপোনাৰ জীৱন। অজানিতে কৰা ভুলবোৰ আজিয়ে পৰিত্যাগ কৰক। হিন্দু শাস্ত্ৰ পদ্ম পুৰাণত এনে বহু কথাৰ উল্লেখ আছে যিবোৰে পাপ আৰু গুণৰ সিদ্ধান্ত লয়। ইয়াৰে এটা ব্যাখ্যা হ'ল যে সেইবোৰ বস্তু কি যিবোৰ আমাৰ মানুহৰ দৃষ্টিত নিঃসন্দেহে অজীৱ, কিন্তু তথাপিও সেইবোৰক শাস্ত্ৰত গুৰুত্ব দিয়া হৈছে আৰু সেইবোৰক পূজাযোগ্য বুলি বৰ্ণনা কৰা হৈছে। স্পষ্টভাৱে আমি এনেবোৰ কথাত ভৰি দিব নোৱাৰোঁ। আমি পণ্ডিত মনীষ শৰ্মাৰ পৰা এনে কিছুমান বস্তুৰ বিষয়ে জানিব পাৰিলোঁ। যদি আমি সেইবোৰত ভৰি দিওঁ তেন্তে আমি পাপৰ দোষী হ'ব পাৰোঁ। ভুলতো ভৰি নিদিব শংখত। লক্ষ্মী দেৱী শংখত বাস কৰে। ক্ষীৰ সাগৰত শংখৰ ভিতৰত দেৱী লক্ষ্মী বাস কৰে। শ্ৰীনাৰায়ণেও শংখ পিন্ধে। এনে পৰিস্থিতিত কোনো মূল্যৰ বিনিময়ত শংখত ভৰি দিব নালাগে। যদি আপুনি এই কাম কৰে তেন্তে আপুনি টকা হেৰুৱাই পেলায়। ভৰি দিব নালাগে মৃতদেহৰ ছাইত। মৃত মানুহৰ ছাইতো ভৰি দিব নালাগে, কাৰণ তেনে কৰিলে মহাকাল অৰ্থাৎ ভগৱানৰ প্ৰভু মহাদেৱ আপোনাৰ ওচৰত খং উঠিব পাৰে। দৰাচলতে আজিও উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰত মৃতদেহৰ ছাইৰে মহাদেৱৰ ভাস্মা আৰতি কৰা হয়। এনেদৰে চালে শিৱ শংকৰে মৃতদেহৰ ছাই পিন্ধে, সেয়েহে সেইবোৰতো ভৰি দিব নালাগে। কাহানিও ভৰি নলগাব গাই গৰু। গৰুক হিন্দু ধৰ্মত মাতৃৰ মৰ্যাদা দিয়া হৈছে আৰু মাতৃৰ ভৰি স্পৰ্শ কৰাৰ অৰ্থ হ'ল বুদ্ধি বিনষ্ট কৰা। যিয়ে নহওক, পদ্ম পুৰাণৰ মতে গৰুটোত ৩৩ কোটি দেৱ দেৱী বাস কৰে। সেয়েহে গৰুক ভৰিৰে স্পৰ্শ কৰাৰ অৰ্থ হ'ল সকলো দেৱ দেৱীক অসন্তুষ্ট কৰা। সেয়েহে গৰুৰ সেৱা কৰিব লাগে। কেতিয়াও ভৰি লগাব নালাগে ঝাড়ুত। ভৰিৰে ঝাড়ু স্পৰ্শ কৰাটো নিষেধ। কোৱা হৈছে ইয়াত দেৱী লক্ষ্মী বাস কৰে। ঝাড়ুৰে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ কৰে আৰু দেৱী লক্ষ্মীৰো একে কাম। গতিকে কেতিয়াও ভৰিৰে ঝাড়ুটো চুব নালাগে। নিজৰ ঘৰৰ ঝাড়ু কেতিয়াও কাকো দিব নালাগে। আন কাৰোবাৰ ঘৰৰ ঝাড়ু নিজৰ ঘৰলৈ আনিব নালাগে। ভৰি দিব নালাগে পিতলৰ পাত্ৰত। কেতিয়াও কাঁহৰ বাচনত ভৰি নিদিব। ই সূৰ্যক প্ৰতিনিধিত্ব কৰে। সূৰ্যই আপোনাৰ দেউতাকৰ দিশটো শক্তিশালী কৰে আৰু আপোনাৰ দেউতাৰ স্বাস্থ্যও ইয়াৰ লগত জড়িত। একে সময়তে ৰূপতো চুব নালাগে। ই আপোনাৰ চন্দ্ৰক দুৰ্বল কৰে। ইয়াত ৰূপক স্পৰ্শ কৰাৰ অৰ্থ হ'ল ইয়াক অসন্মান কৰা উচিত নহয়। চন্দ্ৰ আপোনাৰ মাতৃৰ পক্ষত আছে আৰু মাতৃৰ স্বাস্থ্যৰ অৱস্থা ইয়াৰ লগত জড়িত। তুলসীৰ পাতত ভৰি লগোৱাটো অনুচিত। যদি তুলসীৰ পাত গছৰ পৰা সৰি গৈছে তেন্তে পানীৰে পৰিষ্কাৰ কৰি হয় পূজাৰ স্থানত ৰাখিব লাগে, নহয় সেৱন কৰিব লাগে। কিন্তু ভৰিৰে তুলসী স্পৰ্শ কৰিবলৈ নিদিব। লক্ষ্মী দেৱী তুলসীত বাস কৰে। যদি আপুনি তুলসীত ভৰি ৰোপণ কৰে তেন্তে আপুনি টকাৰ ক্ষতিৰ সন্মুখীন হ'ব। টকা উপাৰ্জন কৰা বস্তুটো ভৰি দিয়াটো উচিত নহয়। নিজৰ জীৱিকাৰ সামৰ্থ্যত কেতিয়াও ভৰি দিব নালাগে। উদাহৰণস্বৰূপে, যদি আপুনি লেপটপত কাম কৰে তেন্তে আপুনি কেতিয়াও তাত ভৰি দিব নালাগে। যদি আপুনি এনে কৰে তেন্তে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ভৰি দিব নালাগে খাদ্য সামগ্ৰীত। কোনো খাদ্য সামগ্ৰী ভৰিৰ তললৈ আহিবলৈ দিব নালাগে। বিশেষকৈ আপুনি কেতিয়াও চাউলত ভৰি দিব নালাগে, কাৰণ পূজাৰ সামগ্ৰীৰ ভিতৰত ই আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু ইয়াৰ অবিহনে যিকোনো পূজা আধৰুৱা বুলি গণ্য কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, PB সংবাদ।